মূলত আজি আমাৰ প্ৰেছ মিটটো BTC নিৰ্বাচন কেন্দ্ৰিক BTC নিৰ্বাচনত দলৰ প্ৰাৰ্থী ইতিমধ্যে কেইবাটাও দলে ঘোষণা কৰিছে সমান্তৰালকৈ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলেও ইয়াৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু আজি ইয়াৰে প্ৰথমখন তালিকা 30জনীয়া প্ৰথমখন তালিকা আমি আজি প্ৰকাশ কৰিছোঁ ইয়াতে 1 নম্বৰ সমষ্টিৰ পৰা 2 নম্বৰ সমষ্টি 2 নং গুমা সমষ্টিৰ পৰা আনোৱাৰ আলী তাৰ পিছতে 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা সুমাই মুৰ্মু 5 নং চৰাইবিৰ সমষ্টিৰ পৰা প্ৰভজিত মুছাহাৰী মেধি ৰাভা 6 নং কচুগাঁও সমষ্টিৰ পৰা প্ৰভজিত মুছাহাৰী 8 নং দত্মা সমষ্টিৰ পৰা বিশ্বনাথ বসুমতাৰী 10 নং দেৱৰগাঁও সমষ্টিৰ পৰা শ্ৰীমতী সানিয়া নাৰ্জাৰী তাৰপিছত 11 নং বাউখুংগ্ৰী সমষ্টিৰ পৰা নিৰ্মল বসুমতাৰী 12 নং চালাকাটিৰ পৰা তনন দৈমাৰী 13 নং চিৰাং সমষ্টিৰ পৰা শ্ৰীমতী বিমলা ৱাৰী 14 নং চিৰাংদৰ সমষ্টিৰ পৰা বিনোদ নাৰ্জাৰী 15 নং কাজলগাঁও সমষ্টিৰ পৰা তৰণী বসুমতাৰী 16 নং নিচিমা সমষ্টিৰ পৰা দুটা সমষ্টিৰ পৰা কেণ্ডিডেট হ'ব আমাৰ ৰাজ্যিক সভাপতি তৰণী বসুমতাৰীদেৱ 17 নং সুবাইজাৰ সমষ্টিৰ পৰা প্ৰাণেশ্বৰী গয়াৰী মানস চেৰফাং 19 নং মানস চেৰফাঙৰ পৰা সোমেশ্বৰ বসুমতাৰী 20 নং মথনগুৰি সমষ্টিৰ পৰা আবু তালেব আহমেদ 21 নং চালবাৰী সমষ্টিৰ পৰা জয়ৰাম বসুমতাৰী 22 নং ককলাবাৰী সমষ্টিৰ পৰা লৱকুমাৰ বসুমতাৰী 23 নং দিহিৰা সমষ্টিৰ পৰা অতুল চন্দ্ৰ দাস 24 নং মুছলপুৰ সমষ্টিৰ পৰা উৰ্মিলা দাস 26 নং দৰংগাজুলি সমষ্টিৰ পৰা ধৰতী ৰাভা 28 নং গয়বাৰী সমষ্টিৰ পৰা জুনমণি ৰাভা 29 নং শুক্লাই চেৰফাঙৰ পৰা ৰূপন বসুমতাৰী 30 নং গড়েশ্বৰ সমষ্টিৰ পৰা বিজুলী নাৰ্জাৰী 31 নং খৈৰাবাৰী সমষ্টিৰ পৰা দিনেশ্বৰ বড়ো 32 নং ভেৰগাঁও সমষ্টিৰ পৰা ফুলন কছাৰী 35 নং মুদৈবাৰী সমষ্টিৰ পৰা তৰুণ কুমাৰ 36 নং হৰিচিঙা সমষ্টিৰ পৰা অনিলা ৰাভা 37 নং ধনশ্ৰী সমষ্টিৰ পৰা বুদ্ধদেৱ বসুমতাৰী 38 নং বৈৰৱকুণ্ড সমষ্টিৰ পৰা মৃণালিনী দৈমাৰী আৰু 40 নং ৰৌতা সমষ্টিৰ পৰা সম্বাদে বসুমতাৰী এই 30জনৰ নাম অলৰেডি ঘোষণা কৰা হৈছে শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত BTC নিৰ্বাচন মানে অন্য নিৰ্বাচনতকৈ অকণমান পৃথক কিয়নো এই অঞ্চলত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বহুত ত্যাগ তপস্যা আৰু আত্মবলিদানৰ ভিত্তিত এই যিটো BTC সমষ্টিটো BTC এৰিয়াটো বৰ্তমান BTR বুলিও কয় পাইছে গতিকে ইয়াক আমি লাইটলি নলৈ পেলাই ইয়াত বসবাস কৰি থকা জাতি জনগোষ্ঠীসমূহৰ যিখিনি ভাৱ ভাষা আৰু এওঁলোকৰ যিটো আশা আকাংক্ষা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি আশা ৰাখিছোঁ কিন্তু এইখিনিতে আমাৰ এটা কথাও আমি পৰিলক্ষিত হৈছে নিৰ্বাচন আহিলে কিছু ব্যক্তিয়ে নিৰ্বাচনৰ নামত এটা হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰাও আমি দেখোঁ যিটো আমি সামাজিক ব্যাধিৰ ৰূপত আমি দেখি পাই থাকোঁ মাজে সময়ে গতিকে এইবোৰৰ ক্ষেত্ৰৰ পৰা যাতে আঁতৰত থাকে আমি সেইকাৰণে আহ্বান জনাইছোঁ প্ৰশ্নটো বহুত গভীৰ কাৰণ নিৰ্বাচন আমি মাত্ৰ বিজয়ীৰ কাৰণে নেখেলোঁ যিসকলে ক্ষমতাৰ ৰাজনীতি কৰে আমি প্ৰেছাৰ পলিটিক্স এতিয়ালৈকে কৰা নাই কাৰণ আমি এটা নতুন আইডিঅলজি লৈ আহিছোঁ ভোটাৰশ্বিপ ভোট দিয়াৰ বিনিময়ত প্ৰত্যেক ভোটাৰে প্ৰতিমাহে নাগৰিক ভাতা পাব লাগে আৰু এতিয়া এড হৈছে ৰোজগাৰ বিষয়টো যে ৰোজগাৰক মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰিব লাগে যদি ৰোজগাৰক মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা নাযায় তেনেহ'লে মানুহৰ জীয়াই থকাৰ প্ৰেৰণা শেষ হৈ গৈছে বৰ্তমান তাৰিখত 3জন মানুহ জীয়াই থাকিব পাৰে এজনে চাকৰি বাকৰি কৰিব এজনে সমাজ সেৱা কৰিব এজনে দালালি কৰিব বাকী মানুহবিলাকৰ জীয়াই থকাৰ প্ৰেৰণা নাই গতিকে নতুন এটা আইডিঅলজি ক্ৰিয়েট কৰিবলৈ যাওঁতে আমাৰ কিছু পলম হৈছে মানুহে বুজি পোৱাৰ অসুবিধা হৈছে গতিকে নিৰ্বাচনৰ জৰিয়তে এই সময়টো হৈছে প্ৰচাৰ কৰাৰ সময় নিৰ্বাচনৰ জৰিয়তে আমাৰ যিখিনি আইডিঅলজি আমি ডেমক্ৰেচিক ব্যৱস্থাটো গণতান্ত্ৰিক ব্যৱস্থাটো ৰিমেক কৰিবৰ কাৰণে মহাত্মা গান্ধীৰ যিটো গণতান্ত্ৰিক বুনিয়াদ 100 বছৰতকৈ অধিক বছৰৰ কাৰণে বনোৱা নাছিলে আজি 79 ইয়াৰ্ছ হ'ল সেইকাৰণে বেছি বছৰ নাই সেইকাৰণে অহিংসা নীতিৰে গঢ়া ভাৰতত প্ৰত্যেকটো চুকেকোণে হিংসা আৰু কি আছে হিংসা আছে গতিকে তাক ৰিমেক কৰিবৰ কাৰণে
বিশ্বকৰ্মা ভৰত গান্ধী যিখিনি চেষ্টা চলাইছে এই চেষ্টাৰ আমি বহিঃপ্ৰকাশৰ কাৰণে জনসাধাৰণৰ ওচৰত গৈ আছোঁ, মাত্ৰ নিৰ্বাচন জিকাটোৱেই মূল মন্ত্ৰ হৈ থকা নাই।